টেঙাখাটত ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰমৰ অধীনত স্বাস্থ্য পৰীক্ষা শিবিৰ 4 শতাধিক শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰমৰ অধীনত ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতি আৰু টেঙাখাট খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ উদ্যোগত মঙ্গলবাৰে টেঙাখাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এটি বহুমুখী উন্নত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় পুৱা ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰমৰ বহুকেইজন বিষয়ববীয়া আৰু টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ লগতে অন্যান্য সকলৰ উপস্থিতিত ফিটা কাটি শিবিৰ উদ্বোধন কৰে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ তৃষ্ণা বৰাই উল্লেখযোগ্য যে সময়ে সময়ে ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰমৰ চিকিৎসকৰ দলে বিভিন্ন অংগনবাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহলৈ গৈ 0 পৰা 7 বছৰ শিশু আৰু 7 বছৰৰ পৰা 18 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত যিসকলক উন্নত চিকিৎসাৰ প্ৰয়োজন তেনে শিশু অথবা ছাত্ৰ-ছাত্ৰীক এই শিবিৰলৈ আমন্ত্ৰণ জনাই অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱা হয় টেঙাখাট ব্লক পিএইচি টেঙাখাট ব্লক পিএইচিৰ আণ্ডাৰত থকা সকলো স্কুল আৰু অংগনবাড়ী চেণ্টাৰৰ যিসকল আমাৰ শিক্ষাৰ্থী আছে তেওঁলোকৰ যদি কিবা অসুখ বা বেমাৰত ভুগি আছে সেইসকলক আমাৰ আজি এটা কেম্প অনুষ্ঠিত কৰা হৈছে যেটো আমাৰ মাল্টি স্পেশালিটি কেম্প বুলি কোৱা হৈছে এটো আমাৰ ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতি আৰু আৰবিএছকে ডিব্ৰুগড় জিলা বাল কল্যাণ সমিতিৰ সৌজন্যত পতা হৈছে ইয়াতে আমাৰ টেঙাখাট ব্লক পিএইচি অন্তৰ্গত যিবিলাক স্কুল আছে সেইবিলাক স্কুলত আমাৰ প্ৰত্যেক দিনাখনে আৰবিএছকে কেম্পৰ আমাৰ মেডিকেল টিম গৈ তেওঁলোকৰ পৰীক্ষা কৰে আৰু তাতে যদি অলপ অসুখীয়া ল'ৰা ছোৱালী থাকে বা বেমাৰত ভুগি থকা তেওঁলোকৰ এখন নামৰ লিষ্ট সাধাৰণতে তৈয়াৰ কৰি ৰখা হৈছে আৰু তেওঁলোকক আজি ইয়াতে মাল্টি স্পেশালিটি বুলি কৈছোঁ যে আমাৰ চকু নাক কাণ ডিঙি দাঁত আৰু আমাৰ গাইনকলজিষ্ট আছে কাউন্সেলিং আছে তাতে আমাৰ ভ্যাকচিনেশনৰ সুবিধা দিয়া হৈছে আৰু আমাৰ আভা আইডি এইবিলাক গোটেইখিনি মিলাই পিনে আমি এটা কেম্প কৰিছোঁ আৰু সেই স্কুলবিলাকৰ পৰা যিবিলাক ল'ৰা ছোৱালী বেমাৰত ভুগি আছে বা আগলৈ কিবা যদি তেওঁলোকৰ স্পেচিয়েলিটি কিবা দৰকাৰ হয় সেইখিনি আজি পৰীক্ষা কৰি তেওঁলোকক আজি চিকিৎসা দিয়া হ'ব আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি ডিব্ৰুগড় জিলালৈ বা বাহিৰলৈ যদি গুৱাহাটীলৈ বা অন্য চিকিৎসা কেন্দ্ৰলৈ যদি পঠিয়াবলগীয়া হয় সেইখিনি সুবিধা আমি আজি ইয়াতে প্ৰদান কৰিম আৰু এইখিনি সুবিধা আমাক ব্লক পিএইচি দিয়াৰ কাৰণে আমি খুব ভাল পাইছোঁ আৰু আগলৈ বছৰকৈ দুবাৰ হ'ব বুলি আমাক কোৱা হৈছে আমি চাগে ছমাহৰ পিছত আৰু এটা শিবিৰ পাতিব পাৰিম আৰু আজি যিখিনি ল'ৰা ছোৱালী আমি দিব নোৱাৰিব পাৰোঁ স্বাস্থ্য পৰীক্ষা সেইখিনি আমি পিছত আকৌ ফ'ল' আপ কৰি আমি আকৌ সেইখিনি সুবিধা দিম বুলি আমি আশা ৰাখিছোঁ দেখা যায় যে আজি যিখিনি আপোনালোকে ইয়াতে স্বাস্থ্য পৰীক্ষা কৰিছে এই ক্ৰিটিকেল যিবিলাক বেমাৰ সেইবিলাক যদি আপোনাৰ বাহিৰলৈ নিবলগীয়া এনেকুৱা কণ্ডিশ্যন কিছুমান হ'ব পাৰে আমাৰ ইয়াত বা মেডিকেল কলেজত নহ'ব এই ক্ষেত্ৰত আপোনালোকে এই ক্ষেত্ৰত বিনামূলীয়া নাই কোনোবা গাৰ্জেনে নিজে বহন কৰিব লাগে নাই এইটো আমাৰ বিনামূলীয়া হয় আমাৰ তেনেকৈ হৈ থাকে আমাৰ কনজেনিটেল হাৰ্ট ডিজিজ বুলি কয় CHD তেনেকুৱা যিটো জন্মতে কিছুমানৰ ধৰক বিসংগতি থাকে সেইবিলাক আমাৰ গুৱাহাটী বা বাহিৰলৈ বেংগলোৰ তেনেকুৱা মানে হাৰ্টৰ অপাৰেশ্যনৰ কাৰণে বা ক্লেফ্ট লিপৰ কাৰণে সেইবিলাক পৰীক্ষা মানে অপাৰেশ্যন আমাৰ হৈয়ে আছে আমি কৰি আছোঁ আৰু সেইবিলাক সম্পূৰ্ণ বিনামূলীয়া শিশু আৰু লগতে এজন অভিভাৱকক আমাৰ নিজৰ গাড়ীৰে লৈ যোৱা হয় আৰু ভালকৈ চিকিৎসা কৰি আমাক তেওঁলোকক আজি চিকিৎসা শিবিৰটোত পিএইচি ব্লকৰ আণ্ডাৰৰ কোনকেইটা অঞ্চলৰ পৰা ইতিমধ্যে মানে ৰোগী আহিছে ইয়ালৈ আমাৰ ব্লক পিএইচি আণ্ডাৰত যিমানবিলাক স্কুল আছে অংগনবাড়ী চেণ্টাৰ আছে সেইবিলাকত আমাৰ অংগনবাড়ী চেণ্টাৰ বছৰত দুবাৰ আৰু স্কুলবিলাকত আমাৰ আৰবিএছকে টিমৰ পৰা বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱা হয় তাতে গৈ আমাৰ সৰু সুৰাবিলাক আমাৰ তাতে কৰা হয় আৰু অলপ বেছি কিবা থাকিলে ইয়ালৈ অনা হয় আৰু তাতকৈ বেছি থাকিলে আমি আজি এই স্ক্ৰিনিং বুলি কৈছোঁ আৰু তাতে আমাৰ গোটেই নামবিলাক ৰাখি আমি পিছত আকৌ তেওঁলোকক পৰৱৰ্তী চিকিৎসাৰ কাৰণে পঠিয়াম এই শিবিৰত আমন্ত্ৰণ কৰি অনা ENT বিভাগৰ বিশেষজ্ঞ ডাক্তৰ মঞ্জু শাহ আৰু শিশু ৰোগৰ বিশেষজ্ঞ ডাক্তৰ বিনু চাৱাখী টেঙাখাট আদৰ্শ চিকিৎসালয়ৰ চকুৰোগ বিভাগৰ ডাক্তৰ ৰঞ্জন ৰাজকোঁৱৰ স্ত্ৰীৰোগ বিভাগৰ চিকিৎসক ডাক্তৰ পাপৰি শইকীয়া আৰু দন্ত চিকিৎসক ডাক্তৰ ৰাজীৱ দেউৰী ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰমৰ ডাক্তৰ চম্পক দত্ত ডাক্তৰ ভাৱনা গোস্বামী ডাক্তৰ নছৰত চুলতানা আৰু ডাক্তৰ মুজিবুৰ ৰহমানে প্ৰায় 4 শতাধিক শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰি বিধান দিয়াৰ লগতে পাৰ্যমানে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে লগতে টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছ তথা অন্যান্য কৰ্মচাৰীসকলে পঞ্জীয়নৰ লগতে পেৰামেডিকেল কৰ্মচাৰীসকলে যাৱতীয় পৰীক্ষাত সহযোগিতা আগবঢ়ায়
এই শিবিৰত সংক্ৰমিত ৰোগ বিভাগৰ জিলা মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ দণ্ডেশ্বৰ দেউৰী, বাল সুৰক্ষা কাৰ্যক্ৰমৰ জিলা নডেল বিষয়া ডাক্তৰ অৰুণিমা বৰ্মন আৰু জিলা সমন্বয়ৰক্ষী বিষয়া আশাপূৰ্ণা ফুকন বিশেষভাৱে উপস্থিত থাকে। টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ উপ অধ্যক্ষ ডাক্তৰ সংঘমিত্ৰ বৰাৰ সহযোগত ডাক্তৰ চম্পক দত্ত, BPM অনিল মেধি, BCO বিনিতা পাকবন্ধাই বিশেষভাৱে কাৰ্যকৰী কৰা এই শিবিৰৰ নেতৃত্ব প্ৰদান কৰে টেঙাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ ৰশ্মি ঠাকুৰীয়াই। এই সন্দৰ্ভত RBS কেয়াৰ চিকিৎসক ডাক্তৰ চম্পক দত্তই এনেদৰে কয়, আজি আমাৰ টেঙাখাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মেইনলি আমি টেঙাখাত মডেল হস্পিটেলত কৰিছোঁ। আমাৰ RBSK বুলি এটা আছে। RBSK চেল মানে হ'ল ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত। এইটো একচুৱেলি ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ আণ্ডাৰত হৈছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, কিন্তু এইটো আমাৰ ডিষ্ট্ৰিক্টত 6টা ব্লক আছে, চবতে পৰ্যায়ক্ৰমে আৰম্ভ হৈছে। আজি এইটো আমাৰ ইয়াত আৰম্ভ কৰিছোঁ। আমি টেঙাখাত ব্লক ফাৰ্মা PHCৰ আণ্ডাৰত যিখিনি RBSK চেল আছে সেইখিনিৰ আণ্ডাৰত আমি আমাৰ গোটেই ব্লকৰ অধীনত যিখিনি আমি স্কুল গোয়িং ষ্টুডেণ্ট থাকে আমাৰ 6 to 18 ইয়াৰ্ছ, আমি মানে গভমেণ্ট স্কুলৰ যিখিনি আমি কৰোঁ স্ক্ৰিনিং কৰোঁ, তাৰ পৰা আমাৰ কিছুমান মানে ৰেফাৰ কৰা ষ্টুডেণ্ট থাকে আৰু কিছু সংখ্যকক আমি স্পটতে ট্ৰিটমেণ্ট দিওঁ আৰু যিখিনিক আমি ধৰক তাত ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ সেইখিনি আমি বিভিন্ন ঠাইলৈ ৰেফাৰ কৰোঁ। সেইখিনি ৰেফাৰ কৰাৰ কাৰণে আমি এখন লাইন লিষ্ট কৰিছোঁ। ঠিক তেনেকৈ অংগনবাদী কেন্দ্ৰটোলৈ আমি সদায় স্ক্ৰিনিঙত যাওঁ। আমি বছৰত 2বাৰ স্ক্ৰিনিং কৰোঁ। প্ৰতি 6 মাহৰ মূৰে মূৰে অংগনবাদী কেন্দ্ৰত আমি স্ক্ৰিনিং কৰা হয় আৰু সেইবিলাকৰ যিখিনি আমি ধৰক অংগনবাদী কেন্দ্ৰত মেইনলি জন্মগত বিসংগতি পাওঁ বা কিছুমান ডিজিজ পাওঁ, কিছুমান ডেফিচিয়েঞ্চি পাওঁ, সেইবিলাকতো আমি কিছুমান ট্ৰিট কৰোঁ। যিখিনি আমি কৰিব নোৱাৰোঁ সেইখিনি এনেকৈ আমি এখন ট্ৰিটমেণ্টৰ কাৰণে লাইন লিষ্ট বনাই আমি আমাৰ PHCলৈ আমি ৰেফাৰ কৰোঁ। সেই ৰেফাৰ কৰা যিখিনি আমাৰ ষ্টুডেণ্ট আছে আজিও আমি কমপক্ষে 400মান অনুমান ট্ৰিটমেণ্ট কৰা হ'ব এইখিনিক, আৰু সেইকাৰণে আমি আজি কেম্পটো আয়োজন কৰিছোঁ। আৰু ইয়াত আপোনালোকৰ সহায় সহযোগিতা আমি নথৈ আনন্দিত হৈছোঁ। বহুত ধন্যবাদ আমাৰ সংবাদ মাধ্যমখিনি আমাক যি ধৰণে সহায় কৰিলে তাৰ কাৰণে আমি টেঙাখাত প্ৰেছ ক্লাবক নথৈ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ।